আহি থাকা स्वामी कृष्ण हमारो पदतले अंतके बेघल हम चलिते नाही पारो जेमन करी हमको लोया चलह हे प्राण राधे तू जदि चलिते नाही पारी तबे हमारो भोके सरगिया আচ্ছা জয়জনে মই সমূহ ৰাসপ্ৰেমী ৰাইজলৈ মোৰ আন্তৰিক ভৰা শ্ৰদ্ধা নিবেদন কৰিলোঁ। আমি এইখন একেবাৰে পুৰণিকলীয়া বাৰুৱাই ৰাস মন্দিৰ। আজি আমি প্ৰায় 35 বছৰ 40 বছৰৰ পৰা আমি জড়িত হৈ আছোঁ। মই বিভিন্ন নৃত্যৰ লগত জড়িত, নতুন নতুন নৃত্য ভংগীমাৰে মই গোপীসকলক নৃত্য শিকাওঁ আৰু মই ৰাসৰ যিটো প্ৰাৰম্ভিক দৃশ্য, ৰাসৰ যিটো জন্মলগ্ন, ৰাস কেনেকৈ সৃষ্টি হ'ল, এইটো মই ভাগৱতৰ পৰা উঠাই আনি মই ৰাইজক প্ৰদৰ্শন কৰাইছিলোঁ। ব্ৰহ্মা বিষ্ণু নাৰদ মহেশ্বৰক এণ্ট্ৰি কৰি ৰাস কেনেকৈ সৃষ্টি হ'ল, ভগৱান শ্ৰী বিষ্ণুই কেনেকৈ কৃষ্ণ অৱতাৰে গোকুললৈ আহি নন্দ দৈৱকী আৰু বসুদেৱৰ ঘৰত কেনেকৈ জন্ম ল'বলগীয়া হ'ল, এই মই গোটেইখিনি প্ৰাৰম্ভিক যিটো প্ৰস্তাৱনা দৃশ্য আজি মই 3-4 বছৰৰ পৰা প্ৰদৰ্শন কৰি আহিছোঁ আৰু ৰাইজৰ যথেষ্ট সমাদৰ লাভ কৰিছোঁ আৰু ৰাইজে বুজি পাইছে যে ৰাসৰ উৎপত্তিস্থলটো ক'ৰ আছিলে। মই এইটো দেখুৱাবলৈ মই যথেষ্ট সফল হৈছিলোঁ আৰু ৰাইজৰ মই প্ৰশংসা পাইছিলোঁ। এই ক্ষেত্ৰত এইবাৰো ঠিক আমি নতুন নতুন নৃত্যৰ মাজেদি ৰাসখন পৰিচালনা কৰিছোঁ আৰু হয়তো এনেকুৱা হ'ব পাৰে ছোৱালীখিনিয়ে কিছুমান নৃত্য আয়ত্ব কৰিব পৰা নাই যদিও তেওঁলোকে চেষ্টা কৰিছে আৰু এই দুদিনত নিশ্চয় আমি সফল ৰূপায়ণ হ'ব পাৰিম আৰু আমি মৰিগাঁওবাসী ৰাইজক আমি নৃত্য ভংগীমাৰে এই পূৰ্ণাংগ ৰাসখনক আমি প্ৰদৰ্শন কৰাই। আজিতো 10-15 দিনৰ আগৰ পৰা ইয়াতে আখৰা চলি আছে আৰু আপোনালোক সকলোৱে জানে যে অহা 15 তাৰিখৰ পৰা সমগ্ৰ অসমতে শ্ৰীকৃষ্ণৰ যি আধ্যাত্মিক ৰাসলীলা, গোটেই সেই ৰাসলীলা আৰম্ভ হ'ব আৰু ইয়াতো 90 সংখ্যক বাৰুৱাৰী যি মৰিগাঁৱৰ বাৰুৱাৰী ৰাস মন্দিৰ, গোটেই ইয়াতে 90 সংখ্যক ৰাসলীলা অনুষ্ঠানৰ আয়োজন কৰা হৈছে 3 দিনীয়া কাৰ্যসূচীৰে 15, 16 আৰু 17 নৱেম্বৰ। এই 15 নৱেম্বৰত ছোৱালী আৰু বোৱাৰীসকলৰ ৰাস আৰু দ্বিতীয় দিনা ৰামধেনু নাট্যগোষ্ঠীৰ দ্বাৰা পৰিৱেশিত হ'ব ৰত্নাকৰ নাট আৰু তৃতীয় দিনাৰ কাৰ্যসূচীত আছে আবেলিলৈ ইয়াৰ স্থানীয় কিশোৰীসকলৰ দ্বাৰা কেলিগোপাল নাট আৰু এই 3 দিনৰ কাৰ্যসূচীত আমি সকলো ৰাইজৰ ইয়াতে উপস্থিতি কামনা কৰিছোঁ আৰু লগতে আজি এই ৰাসখনৰ বিশেষত্বটো হ'ল মৰিগাঁও জিলাৰ বিভিন্ন ঠাইত ৰাস উদযাপিত হ'ব যদিও ইয়াত কিন্তু বিশেষভাৱে আমি আপোনালোক সকলোৱে জানে যে মৰিগাঁও জিলাত আমাৰ জীৱন্ত ৰাস উদযাপন কৰা হয়, কিন্তু ইয়াৰ আন এটা বিশেষত্ব হৈছে ইয়াতে আমি মৃন্ময় মূৰ্তিৰ দ্বাৰা এখন ইয়াতে বৃন্দাবনৰ উপস্থাপন কৰা হৈছে আৰু তাত সুন্দৰভাৱে আমাৰ মৃন্ময় মূৰ্তি ইয়াতে প্ৰতিষ্ঠা কৰা হ'ব আৰু সুন্দৰ এখন বৃন্দাবনৰ ইয়াতে দেখুওৱা হৈছে আৰু এইটোৱে হৈছে আমাৰ এই ৰাসখনৰ অন্য এটা বিশেষত্ব। আৰু আশা ৰাখিছোঁ আপোনালোক সকলোৱে আজি দেখিছে যে ইয়াতে বোৱাৰী আৰু কিশোৰী যিসকল আছে ইয়াতে উলহ মালহভাৱে তেওঁলোকে আজি 15টা দিন ধৰি ইয়াতে আখৰা চলি আছে আৰু আজিৰ পৰা চূড়ান্ত আখৰা আৰম্ভ হৈছে আৰু আমি আশা ৰাখিছোঁ এই 3টা দিনতেই
স্থানীয় যিসকল ব্যক্তি আছে তেওঁলোকে খুব সুন্দৰভাৱে ইয়াতে উৎসাহ উদ্দীপনা যোগাই আমাক কমিটিক উৎসাহ উদ্দীপনা যোগাব আৰু খুব সুন্দৰভাৱে এই ৰাসটো উদযাপন হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে আপোনালোকে আজি আমাৰ মাজলৈ আহি যেনেধৰণে আমাৰ এই কাৰ্যসূচীভাগ প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিলে, গতিকে তাৰ বাবে আমি উদযাপন সমিতিৰ তৰফৰ পৰা আপোনালোক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।